নমস্কাৰ মই সুজিত শইকীয়া আজি প্ৰায় এসপ্তাহ পিছত আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আজি মই উকা সেটৰ ওপৰতে দেখাম উকা সেটত আমি ৰেডি টু ওৱেৰ আনিবলৈ চেষ্টা কৰি আছোঁ উকা সেটত সচৰাচৰ ৰেডি টু ওৱেৰ দেখা নাযায় কিন্তু আমি এটা ষ্টেপ আগুৱাই গৈছোঁ এটা ষ্টেপ আগুৱাই গৈ কামটো কৰিছোঁ এই কাৰণে যাতে সহজ হয় কোনোবাই যদি ভাবে এনেকৈ পিন্ধিম বুলি ঠিক এইদৰে পিন্ধিব পাৰে কাপোৰটো আমি এনেকৈ ইয়াত সাইডত এইটো পটিটো লগাই দিছোঁ ইয়াত সাইডত এইটো পটি লগোৱা আছে চাই ল'ব গোটেইটো পটিটো লগোৱা আছে আৰু ইয়াত আসলত আমি এটা ডিজাইন কৰিছোঁ এইটো লেছ লগালে আৰু থুপ লগাবৰ কোনো প্ৰয়োজন নাথাকে থুপ নলগালেও হয় ইয়াত দহি গুঠোৱাৰ কোনো প্ৰয়োজনে নাই এইটো আমি ঠিক এইদৰে এইটো ৰেডি কৰি দিছোঁ আৰু ইয়াৰ মেখেলাখন আমি চিলাই দিওঁ মেখেলাখনতো মই দেখাই আছোঁ ঠিক কেদৰে এটা সহজ আমি কৰিবলৈ চেষ্টা কৰি আছোঁ যদি কোনোবা এনেকৈ লৈ গৈও আকৌ ডিজাইন কৰে ইয়াত ডিজাইন কৰিব পাৰে কোনোবা সৰু সৰু বুটাৰে দিব পাৰে বা এনেকৈ ঠিক পিন্ধিব পাৰে এইযোৰ পিন্ধিবৰ কাৰণে একেবাৰে সহজ হৈ গৈছে ইয়াত যদি এটা বগা ব্লাউজ বা বগা ব্লাউজ ল'লে হয় যে চিল্কি ব্লাউজ বা বেলেগ ব্লাউজ ল'লেও কোনো কথা নাই মিলি যাব এইটো আমি প্ৰাইচটো যিমান পাৰোঁ কম পৰিমাণে হেৰি কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত আমি কাপোৰ মাৰি দিছোঁ ইয়াতে লাইলিন কাপোৰটো লগাই দিয়া হৈছে ঠিক এইদৰে আমি বহুকেইটা সেট আছে মই দেখাম এইটো কৰিবলৈ গ'লে আপোনালোকৰ বেছি একেবাৰে কম খৰচতে হ'ব এনে সচৰাচৰ যদি এইটো লেছ কিনি লোৱা হয় লেছটোতে আপোনালোকৰ প্ৰায় 200 মান টকা যাব লগোৱা বা খৰচ এইবিলাক নকয় আৰু কাপোৰযোৰ 350 টকা হয় যিহেতু আপোনালোকৰ যদি নিজে বনায় তেনেহ'লে ইয়াৰ খৰচটো অকণমান বেছি পৰিব কিন্তু আমি ইয়াক একেবাৰে অফাৰ প্ৰাইজত ৰাখিছোঁ আমাৰ প্ৰাইচটো কৈ গৈছোঁ প্ৰথমতে মই নেক্সট এইটো এটাও দেখাওঁ এইটো এটা দেখাইছোঁ চাই ল'ব এইটো ইয়াত এইটো দিয়া হৈছে আৰু কোনোবাই যদি কয় যে মোক দাদা এইটো নালাগে অন্য এটা চাইড পটি লগাই দিলে আমি ঠিক তেনেদৰে একে চিষ্টেম নাৰাখি নেক্সট আমি সলনি কৰিও দিম এইটো এনেকুৱা হৈছে মই অকণমান দেখাইছোঁ ইয়াৰ যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ এনেকৈ কিনিব পাৰে ইয়াত মেখেলাখন এইটো এনেকৈ ৰেডি কৰা হৈছে ইয়াৰো মেখেলাখনৰ তলত ঠিক এইদৰে এইটো লগোৱা হৈছে চাইড পটি লোৱা হৈছে এইটো মেখেলাখনৰ তলৰ চাইডটো থাকিব এনেকৈ ইয়াত ডিজাইন কৰিলে ডিজাইন কৰিব পাৰে নকৰিলেও এনেকৈ পিন্ধিব পাৰে কোনো অসুবিধা নাথাকে কোনো ইয়াত একো ইছ্যু নাই আৰু যদি কোনোবা ভাবে অকণমান দহি ইয়াৰ আমাৰ যিবিলাক বুটা আছে সেইবিলাক লগাই দিব পাৰে আৰু ইয়াৰ প্ৰাইচটো আমি মাত্ৰ 650 টকা ৰাখিছোঁ গোটেই চিলোৱাই ইয়াৰ চাইড পটিটোৰ দামটো লগাই গোটেই মিলি আমি মাত্ৰ 650 টকা দামটো ৰাখিছোঁ মই নেক্সট আৰু এটা ইয়াৰ দেখাই আছোঁ এইটো এটা এযোৰ আছে এইযোৰো চাব এইটো এটা হ'ব নেক্সট মই এইটো এটা কালাৰ দেখাইছোঁ এইটো এটা হ'ব ইয়াতো এইটো লগোৱা হৈছে যদি ঠিক এইদৰে কোনোবাই বিচাৰে এনেকৈ লগাই দি চিলোৱাই দিব লাগে তেনেহ'লে মাত্ৰ 650 টকা দিলেই হ'ব আৰু কাপোৰটো এনে হেণ্ডমেড কাপোৰ হয় এইটো আপোনালোকে চাব পাৰে যিবিলাক আমাৰ অনলাইন হেৰিবিলাক আছে মহিলাবিলাকে সচৰাচৰ যিটো মিছো হওক কিবা হওক এইবিলাক কিবা কাৰ্ড হওক এইবিলাকত যিবিলাকে চাই তাত চাই ল'ব এই কাপোৰটোৰ দামটো দেখিব যে তাত 480 টকা লিখা আছে আৰু 480 টকাই লয় কিন্তু আমি কাপোৰযোৰ 480ও নহয় চিলোৱা যদি হয় কাপোৰযোৰ গোটেই ব্লাউজক বাদ কৰি তেনেহ'লে ইয়াতে লয় 350 বা 400 এনে গোটেইখিনি মিলাই চালে আপোনালোকৰ প্ৰায় 1000 টকা পৰি যাব যে দহি এইটো লগাই দিলে বা এইটোৰ প্ৰাইচ এই পটিবিলাকৰ দাম আছে ঠিক আৰু ইয়াৰ ভিতৰত যিটো লাইলিন কাপোৰটো লগাই দিয়া হৈছে আমি ইয়াত সুন্দৰ এটা লাইলিন কাপোৰ লগাই দিছোঁ সেয়ে আপোনালোকৰ যদি গোটেই মিলাই চোৱা হয় তেনেহ'লে এইটো পৰি যাব 1000 টকা কিন্তু আমি ইমানে সহজ পদ্ধতিত কৰিবলৈ চেষ্টা কৰিছোঁ যে এইটো আপোনালোকৰ অফাৰত পাব মাত্ৰ 650 টকা মাত্ৰ 650 টকা ইয়াৰ মই 3টা কালাৰে দেখালোঁ বেলেগ নেদেখাওঁ আৰু বহুকেইটা কালাৰ আমি ঠিক এইদৰে কৰিছোঁ যদি লাগে আপোনালোকে আমাক জনাব আৰু মই দুটামান ডিজাইন কৰা হোৱা এতিয়া মই দেখাম এইটো এটা চাব এইটো ইয়াত এইদৰে চাইড পটিটো 3টাকৈ লগোৱা হৈছে আৰু ইয়াত ডিজাইন কৰা হৈছে
এইটো প্ৰাইচটো অকণমান বেলেগ হয় এইটো ডিজাইনটো এইদৰে কৰা হৈছে দুটা দুটা থাকিব আৰু ইয়াত আচলত তিনিটাকৈ এইটো দিয়া হৈছে এইটো প্ৰাইচটো মাত্ৰ আহিব 1100 টকা এইটো 1100 টকা আহিব এখন হ'ব ইয়াৰ মেখেলাখন যথেষ্ট ওপৰলৈকে কৰা হৈছে আৰু ইয়াত তিনিটাকৈ এনেকৈ লাইন আমাৰ পটিৰে দিয়া হৈছে নেক্সট মই আৰু এটা দেখাম কালাৰত এইটো ৰাণী কালাৰটো দিয়া হৈছে ৰাণী কালাৰটোত এইটো এইদৰে ডিজাইন কৰা হৈছে আৰু ইয়াত কলা দহি গুঠোৱা হৈছে গোটেইটো গাত এইদৰে আমাৰ সৰু সৰু ব্লেক কালাৰত এইটো বুটাৰে কাম কৰা হৈছে আৰু ইয়াৰ মেখেলাখনৰ ঠিক এইদৰে কাম কৰা হৈছে ইয়াৰ প্ৰাইচটো বেলেগ আৰু আগৰ যিটো মই দেখালো এইটো প্ৰাইচটো বেলেগ সেয়ে আপোনালোকৰ যদি ভাল লাগে বা বেয়া লাগে বা কিবা যিকোনো ক'ব লগা থাকে আপোনালোকে প্লিজ কমেণ্ট কৰিব কমেণ্ট কৰিলেহে মই নিশ্চয় আৰু কিবা শুধৰণি কৰিব পাৰিম বা আৰু আগলৈকে দেখাব পাৰিম আজি আমাৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ আৰু আপোনালোকে কিন্তু জনাব আৰু আমাৰ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব